हेलो गाइस, तो আজি মই এই ভিডিঅ'ত আপোনালোকক দেখাম যে আজি আমি গুৱাহাটীত কিমান কি ফেস কৰিলো। কাৰণ আজি এই অকণমান বৰষুণে আজি বহুত বেছি প্ৰব্লেম দিলে আৰু আজি মানে ইমানেই প্ৰব্লেম হৈছে আজি বৰষুণৰ কাৰণে। আমি আহিছিলোঁ আজি গুৱাহাটী ফুৰিবৰ কাৰণে, বাট আমি মানে কি হয় বৰষুণৰ কাৰণে আজি আমি ৰিটাৰ্ণ ঘৰত যাব নোৱাৰিলোঁ। সো এতিয়া আমি ফাঁচি গ'লোঁ আৰু আমি ব্ৰিজৰ তলতে নহ'লেও মানে আমি একদম 4 ঘণ্টা 5 ঘণ্টা মানে ৰ'লোঁ। পিছত আমি যাব নাপালোঁ। তাৰপিছত আমি আকৌ যেন তেন পাঞ্জাবাৰী আহি পালোঁ, কিন্তু আমি একদম আজি গুৱাহাটীলৈ মানে মৰিগাঁৱলৈ যাব নোৱাৰিলোঁ। সো সেইকাৰণে মানে আৰু এতিয়াও যিহেতু নিউজটো দেখি আছোঁ, একদম এনেকুৱা দেখি আছোঁ যে মানে একদম গাড়ী মানে ইমানেই ট্ৰেফিক আছে আৰু মেপবিলাক চাইছোঁ পূৰা ৰেড ছিগনেল আছে। সো এইটো যোনটো ভিডিঅ'টো দেখুৱাইছোঁ এইটো দিনৰ ভিডিঅ' হয়। ৰাতি ভিডিঅ'টো দেখুৱাম বুলি আছিলোঁ, কিন্তু মোৰ কি হৈছে মোবাইলত একদমেই বেটাৰী চাৰ্জ খতম হৈ গ'ল, নহ'লে আপোনালোকক দেখুৱালোঁ হয় যে আমি কিমান ট্ৰেফিক জামত ফাঁচিছোঁ আৰু আমি একদম আমি দিছপুৰ ব্ৰিজত ইমানেই বেছি ফাঁচি গ'লোঁ যে আমি ঘৰত যাব নোৱাৰিলোঁ। আৰু যেন তেন আজি আমি এক ৰাতি যিহেতু আমি এতিয়া পাঞ্জাবাৰীতে থাকিব লাগিব আৰু নেক্সট কালি মৰ্ণিং চাওঁ, যদি চব ঠিক ঠাক থাকে আমি ঘৰলৈ উভতি যাম। সো এই চাব পাৰে ইমানেই পানী হৈছে। সঁচাকৈ গভৰ্ণমেণ্টে কিবা এটা কৰিব লাগে, কাৰণ এনেকুৱা যদি পানী হৈ থাকে অকণমান বৰষুণ দিলেতো দেখোন গুৱাহাটী দেখোন স্মাৰ্ট চিটি হয়, কিন্তু একদমেই স্মাৰ্ট লগা নাই। কিন্তু